হাই এভৰিৱান, মই চয়নিকা। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ দেই। ৰ'দটো খুব বেছি দিছে, সেয়ে মুখখন একদম আন্ধাৰ আন্ধাৰ হৈ গৈছে। আজি অলপমান বজাৰ কৰোঁ বুলি ভাবিলোঁ আৰু এয়া ওচৰতে থকা পেণ্টালুঞ্চখনত আহিছোঁ। এয়া আমাৰ ছোৱালীজনী পুতলাটো হাতৰ পৰা নেৰেই মানে, একদম দেখিছে নহয়। এয়া পুতলা লৈ আহিছে, একদম ওচৰতে আছে, সেয়ে এনেকৈয়ে আহিছোঁ আৰু মানে বৰ বেছি এটা ষ্টাইল কৰি ওলাই অহা নাই আৰু ঘৰত যেনেকৈ থাকোঁ তেনেকেই আহিছোঁ আৰু এয়া ইমান দুষ্ট দেখিছে, কি কৰি থাকে। আৰু আহিয়ে প্ৰথমতে মই মোৰ বাবে কাপোৰ চাইছোঁ দেই। এয়া চাওকচোন, বৰ ধুনীয়া ধুনীয়া টপবিলাক আহিছে দেই, একদম গৰমত পিন্ধিব পৰা। ওচৰতে মানে খুলিছে, হাজবেণ্ডে দেখি কৈছে ইমান ওচৰতে খুলিছে, সেইখন আমাৰ অফিচৰ ওচৰতে, আহচোন যাম আজি। তাৰপাছত লৈ আহিছে, ভালেই পালোঁ আৰু আমিতো আৰু শ্বপিং কৰোঁ বুলি ক'লে ভালেই লাগে আমাৰ। তেওঁ মানে ছানডে দিনাখন এয়া ওলোৱাই লৈ আনিলে ছোৱালীজনী আৰু মোক। তাৰপিছতে আহিলোঁ মেক্সখনলৈ। মেক্সত তাইৰ জোতা ল'বলগীয়া আছে, মানে অন্য একো নহয়, তাই এটা প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমটোৰ কাৰণে অলপমান কাপোৰ আৰু জোতা ল'লোঁ। তাৰপাছত বোলে তোমাক এটা গিফ্ট দিম, কি কৈছে নকওঁ, ঘৰত গৈহে তুমি মানে গম পাবা, জেগাটো বোলে লৈ যাওঁ ব'লা। এনেদৰে কাপোৰ চাপোৰ কিনি আহি পাইছোঁহি দেখোন, তেওঁ এইখনত সোমোৱাইছে নহয়। কিবা গিফ্ট দিয়ে নাজানো আৰু দেই। সেইবিলাক কিনা কৰা হৈ গ'ল আৰু এয়া ছোৱালীৰ নেক্সট ডে ফেশ্বন শ্ব' আছিলে, কৰিলে বাৰু, কৰি এইটো মই এনেই ভিডিঅ'টো কৰিছোঁ। তাৰপিছতে উৎপাতকৈ আহি এয়া কি কৰিম আৰু ভাতকেইটা যেনে তেনে বনাই খাওঁ বুলি ভাবিলোঁ। এয়া তিয়ঁহ কাটি লৈছোঁ, তাৰপিছত আলু আৰু পিঁয়াজ এনেদৰে কাটি লৈছোঁ, একদম চিম্পুলকৈ বনাই খাম মানে, কালিৰ পৰা বৰ কষ্ট হৈছে। এয়া মাছ ভাজিছোঁ আৰু ইফালে এয়া চালাড, তিয়ঁহ সেনেকেই আৰু যিখিনি আছিল তাৰে অলপ অলপ সেনেকৈ কেঁচা চালাড কৰিছোঁ আৰু অলপমান এয়া বনাইছোঁ। তিয়ঁহত আদা নহৰু দিলোঁ, দি এয়া তিয়ঁহখিনি যেতিয়া সিজিছে পানী দি উতলাৰ পিছত জিৰা অলপমান দি দিছোঁ। জিৰাখিনি দিয়াৰ পিছত এতিয়া মই এই অকণমান তিয়ঁহত খাৰ দিলে ভাল লাগে, খাৰ খাই যিহেতুকে ভাল পাওঁ, সেই অকণমান খাৰ দিলোঁ। তাৰ পাছতে খাৰ দিয়াৰ লগে লগে তিয়ঁহখিনি সিজি গ'ল আৰু এয়া মাছ কেইপিচ এড কৰি দিলোঁ। মাছ কেইপিচ এড কৰি এয়া পানীটো অকণমান টোক যোৱালৈকে মানে সিজাইছোঁ। পানীখিনি আগতে অলপমান বেছি আছিল, এতিয়াতো কমি গ'ল দেখিছেই নহয়। আৰু মোৰ মাছৰ মানে জোলটো ৰেডি হৈ গৈছে, কাৰী। এয়াই আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব দেই। এইবাৰ ছোৱালীজনীৰ বাৰ্থডে বুলি এইটো ৱাশ্বিং মেচিন আৰু ইনভাৰ্টাৰ এটা ল'লোঁ। ইনভাৰ্টাৰটো ফিটিং কৰিলে আৰু ৱাশ্বিং মেচিনটো অকণমান মানে পানীৰ কাম আছে, সেইখিনি কৰিবলৈ বাকী আছে। সেয়ে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই।